মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ ৭ম অধ্যায়ৰ ৩ নম্বৰ অংশটি। এই অংশটিত কিনো আছে চাওঁ আহাচোন। প্ৰথমতে ইয়াত লিখা আছে সিংহ আৰু নাপিত। নিশ্চয় এটা সাধু আছে, নহয়নে? আহাচোন চাওঁ আমি কিনো আছে। ইয়াত দেখোন ধুনীয়া এখন ছবি আছে। ছবিখনত কি দেখিছা? এটা সিংহই কি কৰি থকা দেখিছা? মূৰ খজুৱাই আছে, নহয়নে? চোৱাচোন, সিংহটোৱে জংঘলৰ মাজত কি কৰিছে? মূৰ খজুৱাইছে। আৰু সি মনৰ ভিতৰতে কৈছে, মূৰটো ইমান খজুৱাইছে, কি যে কৰোঁ। মানে তাৰ মূৰটো ইমানেই খজুৱাইছে, সি থাকিব পৰা নাই। সি কৈ গৈছেগে, মূৰটো ইমান খজুৱাইছে, কি যে কৰোঁ। তাৰ পাছত কি হ'ল চাওঁ আহাচোন। তাৰ পাছত চোৱা, সি দূৰৈত এজন নাপিতে মানুহ এজনৰ চুলি কাটি থকা দেখিলে। চোৱাচোন এইখনত, এই নাপিতজনে কি কৰিছে? মানুহ এজনৰ চুলি কাটি আছে। আৰু সেই নাপিতজনক দেখি সিংহটোৱে কি কৰিছে? চাই আছে, চুলি খজুৱাই খজুৱাই। তাৰ পাছত সিংহটোৱে ভাবিছে, ময়োচোন নাপিতৰ ওচৰলৈ যাব পাৰোঁ। ভাবিছেহি, ময়োচোন নাপিতৰ ওচৰলৈ যাব পাৰোঁ। তাৰ পাছত কি হ'ল জানা? তাৰ পাছত কি হ'ল? এই নাপিতজনে আকৌ চুলি কাটি কাটি ল'ৰাজনক কৈছে, তোমাৰ চুলিবোৰ যে ইমান দীঘল হৈছে। আৰু এইফালে সিংহই চাই আছে। তাৰ পাছত কি হ'ল জানানে? তাৰ পাছত সেই সিংহটোৱে নাপিতৰ ওচৰলৈ গৈ তাৰ চুলিখিনি কাটিবলৈ দিলে। আৰু নাপিতজনক কৈছে, চুলিবোৰ ভালদৰে কাটিবা। কি কৈছে সিংহই নাপিতজনক? চুলিবোৰ ভালদৰে কাটিবা। নাপিতজনে তেতিয়া কৈছে যে, লৰচৰ নকৰিবা, ভালদৰে বহি থাকা। দেখিছানে বাৰু ছবিখনত কি কৰিছে? চুলি কাটিছে নাপিতজনে। আৰু ওপৰৰ পৰা এটা বান্দৰে চাই আছে, নহয়নে? তাৰ পাছত কি হ'ল বাৰু চাওঁচোন আহা। তাৰ পাছত যেতিয়া চুলিখিনি কাটি শেষ হ'ল আৰু আইনাখনত যেতিয়া সিংহই নিজকে দেখিলে, তেতিয়া সিংহৰ বিৰাট খং উঠিল। কাৰণ তাৰ চুলিখিনিতো নাই এতিয়া, সিটো টপা হৈ গ'ল। গতিকে তাৰ বিৰাট খং উঠিছে। আৰু সি নাপিতজনক কৈছে, এয়া তুমি কি কৰিলা? মইচোন টপা হৈ পৰিলোঁ। খঙতে সি নাপিতজনক কৈছে, এয়া তুমি কি কৰিলা? মইচোন টপা হৈ পৰিলোঁ। আৰু নাপিতজনে কি কৰিছে? ভয়তে পেঁপুৱা লাগিছে। তাৰ পাছত কি হ'ল চাওঁ আহাচোন। তাৰ পাছত নাপিতজনে ভয়ে ভয়ে কৈছে, আৰে তুমিয়েইচোন কাটিবলৈ দিছিলা। নাপিতজনে কৈছে, আৰে তুমিয়েইচোন মোক কাটিবলৈ কৈছিলা। তাৰ পাছত কি হ'ল বাৰু? তাৰ পাছত চোৱাচোন, সিংহটোৰ ইমানেই খং উঠিলে, তেতিয়া কি কৰিলে? নাপিতজনক খেদি গ'ল। আৰু কৈছে, আজি তোক মই শুদাই নেৰো। তেতিয়া কি কৈছে? আজি মই তোক শুদাই নেৰো বুলি খঙত কৈছে। আৰু নাপিতজনেও ভয়তে কি কৰিছে? গছৰ ওপৰত উঠিলগৈ। তাৰ পাছতে কি হ'ল চাওঁ আহাচোন। যেতিয়া নাপিতজন গছৰ ওপৰলৈ উঠি গৈছে, তেতিয়া বান্দৰটোৱে সুধিছে, কি হ'ল তোমালোকৰ? কাৰণ বান্দৰটোতো আচৰিত হৈ গৈছে। নাপিতে ইমান ধুনীয়াকৈ সিংহৰ চুলিখিনি কাটি আছিলে, হঠাতে আকৌ কি হ'ল? সেইকাৰণে বান্দৰটোৱে কৈছে, কি হ'ল তোমালোকৰ? তাৰ পাছত কি হ'ল বাৰু চাওঁ আহাচোন। মানুহজনটো গছৰ ওপৰত উঠি গ'ল, সিংহই উঠিব নোৱাৰিলে। তাৰ পাছত সি যেতিয়া লগৰীয়াবিলাকৰ ওচৰলৈ উভতি গ'ল, তেতিয়া তাক লগৰীয়াবিলাকে
হাঁহিবলৈ ধৰিলে চোৱাচোন হা হা এয়া তোমাৰ কি হ'ল বুলি হাঁহিছে আৰু আন এজন লগৰীয়াই কৈছে ইহ তোমাক দেখি বৰ বেয়া লাগিছে তেতিয়া লগৰীয়াজনে সিংহক কৈছে লগৰীয়া কেইজনে এয়া তোমাৰ কি হ'ল আৰু আন এজনে কৈছে ইহ তোমাক দেখি বৰ বেয়া লাগিছে কেনেকুৱা পালা বাৰু সাধুটো শুনি ভাল লাগিল ন আমি আগলৈ এনেকৈ আৰু সাধু শুনিম হ'ব এতিয়া আহাচোন কিনো আছে চাওঁ কথা পাতো আহা কি কৈছে কথা পাতো আহা আমি যে সাধুটো শুনিলো নহয় জানো মই কৈ থাকোতে তোমালোকেতো ধুনীয়াকৈ শুনি গৈছিলানে এতিয়া আমি সাধুটোৰ লগত সম্বন্ধ থকা কিছুমান কথাকে পাতো আহাচোন কাৰ মূৰ খজুৱাইছিল কোৱাচোন কাৰ মূৰ খজুৱাইছিল সিংহৰ মূৰ খজুৱাইছিল এইবাৰ কোৱাচোন লৰচৰ নকৰিবা ভালদৰে বহি থাকা বুলি কোনে কাক কৈছিল লৰচৰ নকৰিবা ভালদৰে বহি থাকা বুলি কোনে কাক কৈছিল এই কথাষাৰি কোনে কৈছিল নাপিতজনে সিংহক কৈছিল নহয়নে এইবাৰ আহাচোন চাওঁ সিংহটোৰ কিয় খং উঠিছিল বাৰু কাৰণ তাৰ চুলিখিনি নাপিতজনে কাটি দিয়াত সি টপা হৈ গ'ল সেইটো কাৰণে তাৰ খং উঠিছিল এইবাৰ চাওঁ আহাচোন মূৰ খজুৱাই সিংহ কাৰ ওচৰলৈ গৈছিল মূৰ খজুৱাই সিংহ কাৰ ওচৰলৈ গৈছিল বাৰু নাপিতৰ ওচৰলৈ গৈছিল নহয়নে এইবাৰ চাওঁ আহা নাপিতৰ মূৰটো খজুৱাইছিল এই বাক্যশাৰী সঁচানে মিছা বাৰু নাপিতৰ মূৰ খজুৱাইছিল নে নহয় নাই খজুৱা নহয়নে কাৰ খজুৱাইছিল সিংহৰ গতিকে এই বাক্যশাৰী মিছা আমি ক'ত শুদ্ধ চিনটো দিম খত এইবাৰ চাওঁ আহাচোন নাপিতে কি কৰে বাৰু নাপিতে চুলি কাটে গতিকে আমি ক'ত শুদ্ধ চিন দিম কত মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিলো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ